নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ ওলাইছোঁ আমি সকলোৱে ব্যৱহাৰ কৰা বা খোৱা এবিধ বস্তু যিটো হৈছে চাহ বা কফি। বিভিন্নজনে বিভিন্ন ধৰণে এই চাহ বা কফি খায় নহয় জানো, কাৰণ এই চাহ আৰু কফি অকল এবিধ ড্ৰিংকছ নহয়, ই আমাৰ ইম'শ্যনছৰ লগত জড়িত। আমাৰ ভাগৰ লাগিলেও আমি চাহ খাওঁ, মন বেয়া লাগিলেও চাহ খাওঁ, ভাল লাগিলেও বন্ধুৰ লগত চাহ খাওঁ, ভোক লাগিলেও চাহকাপ খাওঁ আৰু পেট ভৰি থাকিলেও চাহকাপ খাওঁ। তাৰমানে এই চাহ বা কফি আমাৰ ইম'শ্যনছৰ লগত জড়িত। অসমত যেনেকৈ ভাত নহ'লে নহয়, ঠিক তেনেধৰণে আমাৰ অসমীয়া মানুহৰ বাবে চাহ বা কফি নহ'লেও নহয়। আৰু সেইবাবে আজি আমি কথা পাতিম চাহ আৰু কফিৰ বেনিফিটছৰ বিষয়ে। চাহ আৰু কফিৰ কেনেধৰণে মেডিচিনেল বেনিফিটছ আমি লাভ ল'ব পাৰোঁ আৰু কি কি বেমাৰত ই লাভ দিব পাৰে আৰু কি কি বেমাৰত ই অপকাৰ কৰিব পাৰে, কিমান পৰিমাণে কোনটো সময়ত খালে ইয়াৰ বেষ্ট বেনিফিট আমি পাব পাৰোঁ, সেই সকলোখিনি ডিটেইলছত কথা পাতিবলৈ চেষ্টা কৰিম। আহকচোন তেনেহ'লে চাহ আৰু কফিৰ আজি বদনাম নাগাই সদনাম গাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ থাকিলে যে আপুনি যদি চাই মোৰ এই চেনেলটোত 11 লাখ মানুহেই আছে, কিন্তু প্ৰত্যেকটো ভিডিঅ' বা বেমাৰ আজাৰে প্ৰত্যেক 11 লাখ মানুহৰ বাবে প্ৰয়োজনীয় নহ'বও পাৰে। তাৰে ভিতৰত কিছুমানৰ বাবে দৰকাৰী, কিছুমানৰ বাবে হয়তো দৰকাৰী নহ'ব পাৰে। কিন্তু এনেকুৱা কিছুমান ভিডিঅ' কণ্টেণ্টো দি থাকোঁ যিবোৰ কণ্টেণ্ট এৱেৰনেছ স্প্ৰেড কৰে, যেনেকৈ ধৰি লওক চাহ আৰু কফিৰ বিষয়ে জনাটো আমাৰ প্ৰত্যেকৰে বাবে প্ৰয়োজনীয় কথা। সেইবাবে এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকক অনুৰোধ কৰোঁ যাতে যিমান পাৰে শ্বেয়াৰ কৰে যেন। এই 11 লাখ মানুহে হয়তো সময়ত ন'টিফিকেশ্যন নাপাবও পাৰে বিভিন্ন কাৰণত। যদি আপোনালোক প্ৰত্যেকজনে এবাৰ হ'লেও এই ভিডিঅ'টো শ্বেয়াৰ কৰে তেনেহ'লে বহু মানুহকে আমি একেলগে সহায় কৰিবলৈ সক্ষম হ'ম আৰু যাৰ ফলত বহু লোকে ইয়াৰ পৰা লাভৱান হ'ব পাৰিব। সেইবাবে আপোনালোকক পুনৰ এবাৰ মনত পেলাই দিলোঁ যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু লগতে চেনেলটোত অল ন'টিফিকেশ্যনত ক্লিক কৰি থ'লে আপোনালোকৰ দৰকাৰী ভিডিঅ'খিনি সময়ত নিশ্চয় ন'টিফিকেশ্যন হিচাপে যাবলৈ সক্ষম হ'ব। আহক তেনেহ'লে পুনৰ এবাৰ চাহ আৰু কফিৰ বেনিফিটছলৈ ঘূৰি যাওঁ। এতিয়া জনাটো দৰকাৰী যে চাহত আমি L-থিয়েনিন আৰু এমিনো এচিডছ পাওঁ, যি প্ৰকৃততে আমাৰ শৰীৰৰ বাবে এলাৰ্টনেছৰ দৰে কাম দিয়ে। সেইবাবে আমি ৰাতিপুৱা শুই উঠি আমি চাহকাপ খাবলৈ চেষ্টা কৰোঁ টোপনি ভাঙিবৰ বাবে। কিন্তু ইয়াতে জনাটো আৱশ্যকীয় যে চাহ খোৱাৰ সঠিক সময়টো একদম ৰাতিপুৱাই নহয়। চাহ আমি তেতিয়া খাব লাগে যেতিয়া আমি শুই উঠাৰ সময়টো 90 মিনিটৰ পৰা 120 মিনিটলৈকে পাৰ হৈ গ'ল। অৰ্থাৎ সেই সময়ছোৱাত যদি আমি খাওঁ তেনেহ'লে চাহৰ বেষ্ট বেনিফিটছ আমি পাব পাৰোঁ। কিন্তু শুই উঠিয়ে যদি আমি চাহকাপ খাই দিওঁ তেতিয়া কি হয়, আমাৰ শৰীৰে এটা হৰমন ৰিলিজ কৰে যিটোক কয় কৰ্টিজল হৰমন বুলি। আৰু সেই কৰ্টিজল নামৰ হৰমনটোৱে আমাৰ টোপনি ভাঙে বা আমাৰ শৰীৰটো এক্টিভ কৰে। চাহকাপ খাই দিয়াৰ লগে লগে আমাৰ নেচাৰেলি ৰিলিজ হোৱা এই হৰমনটোত বাধা জন্মে আৰু যাৰ ফলত চাহে কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু কৰ্টিজল হৰমন যিটো আমাৰ ৰাতিপুৱা ৰিলিজ হয় সেইটোৱে আমাক দিনটোৰ বাবে এলাৰ্টনেছ লাহে লাহে গ্ৰেজুৱেলি বঢ়াই গৈ থাকে। কিন্তু চাহৰ ক্ষেত্ৰত প্ৰথম 6 ঘণ্টা বা 5 ঘণ্টালৈকে আপোনালোকৰ এলাৰ্টনেছ বাঢ়িলে, কিন্তু চাহৰ কামটো নাইকিয়া হৈ যোৱাৰ লগে লগে হৰমনেল ইমবেলেঞ্চৰ বাবে আমাৰ খুব বেছিকৈ এনাৰ্জি ক্ৰেছ ডাউন হৈ যায়, যাৰ ফলত দ্বিতীয় চাহকাপৰ প্ৰয়োজন হৈ পৰে। সেইবাবে ৰাতিপুৱা চাহকাপ খোৱাৰ পিছতে 10-11 বজাত আৰু একাপ জলপান খাই চাহ খাবলৈ মন যায়। এনেধৰণে চাহৰ কোৱান্টিটি কিন্তু খুব বেছিকৈ বাঢ়ি গ'লে অপকাৰো কৰিব পাৰে, কিন্তু তাৰ জেগাত যদি সঠিক কোৱান্টিটি থাকে, অৰ্থাৎ একাপ বা 2 কাপ আমি খাওঁ তেনেহ'লে তাৰ পৰা আমি মেডিচিনেল প্ৰপাৰ্টিও পাব পাৰোঁ। চাহ হওক বা কফি হওক জুইৰ দৰে কাম কৰে। যেতিয়া দৰকাৰ কোৱান্টিটিত ইয়াক পাওঁ সি আপোনালোকৰ শৰীৰত গৰমখিনি যোগান ধৰিবলৈ সহায় কৰে। জুই আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰয়োজনীয়, কিন্তু সেই জুই যেতিয়া বাঢ়ি যায় সেই জুয়ে আমাক পুৰিবও পাৰে। ঠিক তেনেধৰণে চাহ বা কফিও কোৱান্টিটিত বেছি হৈ গ'লে আমাৰ শৰীৰটোত অপকাৰ কৰিব পাৰে। অৱশ্যে একাপ বা 2 কাপ চাহত আৰু সঠিক সময়ত যদি আপোনালোকে খায় তেনেহ'লে এমিনো এচিডছ আৰু তাত থকা এণ্টি অক্সিডেণ্টছসমূহে নিশ্চয় যথেষ্ট পৰিমাণে আমাৰ মাইণ্ডটো এলাৰ্ট কৰিবলৈ সহায় কৰিব পৰা ক্ষমতা আছে। দ্বিতীয়টো বেনিফিটছ হৈছে যে ই আমাক এণ্টি এজিং হিচাপেও সহায় কৰে। এজিং প্ৰচেছৰ বাবে আমাৰ ছালসমূহৰ চেঞ্জেছ, আমাৰ শৰীৰসমূহৰ চেঞ্জেছ যিখিনি আহে সেইখিনি সময়তকৈ আগত নাহিবৰ বাবে আৰু ভালদৰে এজিং প্ৰচেছটো আগবাঢ়ি গৈ থাকিবৰ বাবে ছালৰ বাবেও আমাৰ গ্ৰীণ টি বা ব্লেক কফি দুইটাই বিৰাট বেছি ভাল হয়। এণ্টি এজিং হিচাপেও এই দুইটা বস্তুৱে আমাক সহায় কৰা দেখিবলৈ পোৱা যায়।
কফিৰ এটা বিশেষ বেনিফিটছ আছে যিটো হৈছে আমাৰ ব্লেক কফিয়ে আমাক লিভাৰ ফাংচনত সহায় কৰে বহু লোকৰে ফেটি লিভাৰৰ প্ৰব্লেম থাকে বহু লোকৰে ডাইজেশ্যনৰ প্ৰব্লেম থাকে বহু লোকৰে লিভাৰৰ বিভিন্ন ডিজিজ বা যিবোৰ আমাৰ টেষ্ট কৰা যায় LFT বা লিভাৰ ফাংচন টেষ্টৰ যিখিনি খেলিমেলি দেখিবলৈ আমি পাওঁ সেই খেলিমেলিখিনি ঠিক কৰিব পৰা ক্ষমতা আমাৰ কফিৰ আছে কফিয়ে আমাৰ লিভাৰখন ৰিপেয়াৰ কৰাত সহায় কৰে সেইবাবে ডেইলি যদি আপোনালোকে 2 কাপ কফি খায় তেনেহলে নিশ্চয় আপোনালোকে লিভাৰৰ বেনিফিটছৰ বাবে ব্যৱহাৰ কৰিব পাৰে মনত ৰাখিব 2 কাপ কফি খালে আকৌ 2 কাপ চাহো আপোনালোকে খাব নোৱাৰিব কাৰণ দুইটা বস্তুতে কেফেনৰ পৰিমাণ খুব বেছিকৈ থাকে কেফেনৰ পৰিমাণ যদি খুব বেছিকৈ বাঢ়ি যায় তেনেহলে তাৰ বিপৰীতে আমাৰ টোপনিৰ খেলিমেলিও হ'ব পাৰে কিডনি ফাংচনৰ প্ৰব্লেমো হ'ব পাৰে শৰীৰৰ ডিহাইড্ৰেচনো হ'ব পাৰে আৰু লগতে আমি খাদ্যসমূহৰ যিখিনি ভিটামিন নিউট্ৰিশ্যন পাই থাকোঁ সেইখিনি এবজৰ্ব কৰাটো বাধা জন্মাব পাৰে সেইবাবে চাহে হওক বা কফিয়ে হওক 2 কাপতকৈ বেছি খাব নালাগে এতিয়া যাওঁ ইয়াৰ দ্বিতীয়টো বেনিফিটছ ৰিচাৰ্চে কৈছে যে কফিয়ে টাইপ 2 ডায়েবেটিছৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সহায় কৰে তাক প্ৰিকশ্যন হিচাপে অৰ্থাৎ ফ্যামিলিত যদি এনেকুৱা টাইপ 2 ডায়েবেটিছৰ প্ৰবলেমছ আছে যিটো জেনেটিক্যালি স্প্ৰেড হয় সেই টাইপ 2 ডায়েবেটিছটো কন্ট্ৰোল কৰিবলৈও যথেষ্ট পৰিমাণে সহায় কৰে প্ৰিকশ্যন হিচাপে কাম কৰে লগতে ডায়েবেটিছত ভুগি থকা ৰোগীসকলেও সুগাৰ কন্ট্ৰোল কৰিবলৈও সহায় কৰে যদি আপোনালোকে ব্লেক কফি চেনি নিদিয়াকৈ খাবলৈ চেষ্টা কৰে চাহে আমাৰ ব্ৰেইন ফাংচনতো সহায় কৰে বয়স বাঢ়ি গৈ থকাৰ লগে লগে আমাৰ ফোকাছটো কমি যায় আমি যিকোনো বস্তু আগৰ দৰে মনত ৰাখিব নোৱাৰো আৰু কিছুমানৰ আকৌ এলজাইমাৰ নিচিনা প্ৰবলেম ডিজিজো হৈ থাকে য'ত আমি দেখোঁ যে কথাখিনি এজন মানুহে বয়স আগবাঢ়ি অহাৰ লগে লগে খুব বেছিকৈ পাহৰিবলৈ আৰম্ভ কৰে সাধাৰণ পাহৰাটো নহয় এলজাইমাৰ ডিজিজৰ ক্ষেত্ৰত দৰকাৰী কিছুমান কথাও মানুহে পাহৰি যায় নিজৰ ঘৰটো চিনি নাপায় নিজৰ নামটো পাহৰি যায় এনেকুৱা ক্ষেত্ৰত যিটো ডিজিজ হয় সেইটোক এলজাইমাৰ বুলি কোৱা যায় এলজাইমাৰৰ প্ৰবলেম থাকিলেও আমাক চাহ বা কফি দুইটাই সহায় কৰা দেখিবলৈ পোৱা গৈছে পাৰ্কিনছনিজমটো আন এটা সমস্যা য'ত আমাৰ কাম কাজবোৰ ঢিলা হৈ যায় বা স্লো হৈ যায় ধৰি লওক খোজ কাঢ়োতে সৰু ষ্টেপ লয় খৰকৈ খোজ কাঢ়িব নোৱাৰে উইকনেছ কিন্তু নাই কিন্তু ব্ৰেইনটোৱে তেনেকৈ ফাংচন কৰিব নোৱাৰে কিবা এটা কাম কৰোঁতে বস্তুটো ধৰোঁতে হাতটোৱে লাহে লাহে যায় এনেকুৱা চিমটমবোৰ পাৰ্কিনছনিজমৰ বাবে হয় যিটো বয়সৰ ক্ষেত্ৰত বহুতেই দেখিবলৈ পোৱা যায় আৰু ইয়াক প্ৰটেকশ্যন দিবলৈও চাহ আৰু কফি আমাক সহায় কৰে তাৰোপৰি ফোকাস কৰিবলৈ ব্ৰেইনটো এলাৰ্ট কৰি ৰাখিবলৈ এই চাহ আৰু কফিয়ে সহায় কৰে এতিয়া দৰকাৰী কথা যে দুইটাই যদি সহায় কৰে আমি কোনবিধে আমাক বেছিকৈ লাভ দিব লাভ লোকচান বুলি কথা নাই দুইটাই বেলেগ বেলেগ ধৰণে কাম কৰে কেনে ধৰণে মই ক'ম এতিয়া চাহে সাধাৰণতে আমাৰ টোপনিটো ভাঙিবলৈ সহায় কৰে কোনো এংজাইটি নোহোৱাকৈ আমাৰ মাইণ্ডটো এলাৰ্ট কৰি ৰাখে কিন্তু কফিয়ে আমাক মোটিভেট কৰে কাম কৰিবলৈ পুশ কৰে অৰ্থাৎ যদি আপোনালোকৰ এনেকুৱা দিন হৈছে য'ত ধৰি লওক বহুত ভাগৰ আজাৰ লাগি আছে কাম কাজ কৰি আছে আৰু কাম আপোনালোকৰ বাকী আছে দিনটো বহুত কঠিনেৰে গৈছে তেনে ক্ষেত্ৰত কফি কাপে আপোনাক মোটিভেট কৰিব আৰু পুশ কৰি দিব যেতিয়া দিনটো অলপ কষ্টকৰ হয় তেনেহ'লে কফি খাব পাৰে যেতিয়া আপোনালোকৰ দিনটো মডাৰেট হয় জেনেৰেল এটা এক্টিভিটি চলি থাকে সাধাৰণতে ডেইলি কাম কৰি থকাখিনিকে কাম কৰি আছে তেনে ক্ষেত্ৰত মাইণ্ডটো জাষ্ট আপোনালোকৰ অকণমান এলাৰ্ট কৰি ৰাখিব লাগে তেনে ক্ষেত্ৰত চাহে সহায় কৰে কফিয়ে মোটিভেট কৰিবলৈ আৰু চাহে টোপনি ভাঙিবলৈ সহায় কৰে এতিয়া এই চাহ আৰু কফিৰ সঠিক কোৱান্টিটিটো মই অলপমানকৈ ক'লোঁ কিন্তু তথাপিতো পুনৰ এবাৰ সোঁৱৰাই দিছোঁ আপোনালোকক কোৱান্টিটি আৰু সময় আৰু কেনেকৈ প্ৰস্তুত কৰিছে সেইটোৰ ওপৰত বহুত নিৰ্ভৰ কৰে এটা এটাকৈ অকণমানকৈ কৈ যাম প্ৰথম কথা হৈছে বেষ্ট সময় হৈছে শুই উঠাৰ পিছত 90 মিনিট বা 120 মিনিটৰ পিছত আপোনালোকে সেই চাহ বা কফি খাব পাৰে দ্বিতীয়টো হৈছে কোৱান্টিটি সদায় 1 কাপ বা 2 কাপৰ ভিতৰতে চাহ বা কফি যিকোনো এটা খাব পাৰে বা ৰাতিপুৱা চাহ খালে পিছবেলালৈ কফি খালে তেনেকৈ হ'লেও হয় 3 নম্বৰ কথাটো কেনেকৈ প্ৰস্তুত কৰিছে এই চাহ আৰু কফি জাংক ফুডৰ ভিতৰত পৰি যাব যদিহে তাত আপোনালোকে চেনি গাখীৰ আৰু অন্যান্য ফ্লেভাৰিং বস্তুবোৰ তাত দিবলৈ আৰম্ভ কৰিব সেইবাবে চাহ সদায় লাল চাহৰ দৰে বা গ্ৰীণ টিৰ দৰে বা কফি খালে ব্লেক কফিৰ দৰেহে খোৱাটো উচিত সেই এণ্টিঅক্সিডেণ্টছসমূহ বেষ্ট পাবলৈ সক্ষম হ'ব যেতিয়া তাত আপোনালোকে পানীত বইল কৰিবলৈ চেষ্টা কৰিব
সাধাৰণতে চাহ প্ৰস্তুত কৰোঁতে যেতিয়া চাহপাতকেইটা দিয়া যায় খুব বেছিকৈ অভাৰ বইল নকৰাকৈ অকণমান গৰম হোৱাৰ পিছতে ঢাকোন মাৰি দিলে সেই চাহৰ পাতত থকা যিখিনি ফ্লেভেনইডছ বা যিখিনি এণ্টিঅক্সিডেণ্টছ সেইখিনি ভালদৰে পানীত মিক্স হ'বলৈ সহায় হয় তাৰোপৰি এই চাহত আপোনালোকে ডালচেনি ইলাইচি তুলসীৰ পাত বা আদা মিক্স কৰি দিলে সেই চাহৰে বেনিফিটছ আপোনালোকে বেছিকৈ পাবলৈ সক্ষম হ'ব লগতে এই চাহ আৰু কফি কেতিয়াও ইমোশ্যনেলি আপোনালোকক এফেক্ট কৰিব নালাগে অৰ্থাৎ আমাৰ টোপনি ধৰিলে চাহ খোৱা ভাগৰ লাগিলে চাহ খোৱা ফূৰ্তি লাগিলে চাহ খোৱা লোকক লগ কৰিলে চাহ খোৱা ভাল খবৰ পালে চাহ খোৱা বেয়া খবৰ পালে চাহ খোৱা ভোকত চাহ খোৱা আৰু খাই উঠি চাহ খোৱা গোটেইকেইটাই অপকাৰী হয় বিশেষকৈ ভোকৰ ক্ষেত্ৰত যদি আপোনালোকে চাহ খায় তেনে ক্ষেত্ৰত এচিডিটি ক্ৰনিক এচিডিটিৰ সৃষ্টি হ'ব পাৰে আৰু যদি খাদ্য খাই চাহ খায় তেনেহ'লে আপোনালোকৰ খাদ্যৰ যিখিনি ভিটামিন নিউট্ৰিশ্যন সেইখিনি আপোনালোকৰ শৰীৰে শুহিব নোৱাৰা হৈ যায় যাৰ ফলত সেই ভিটামিন নিউট্ৰিশ্যনৰ ডেফিচিয়েঞ্চি হোৱাও আমি দেখিবলৈ পাওঁ চাহ আৰু কফি যদিহে আপোনালোকৰ খুব বেছিকৈ জ্বৰ হৈ থাকে বা খুব বেছিকৈ পেচাবৰ ইনফেকশ্যন হৈ থাকে য'ত আপোনালোকৰ ডিহাইড্ৰেশ্যন হৈ আছে তেনে ক্ষেত্ৰত এভইড কৰাটো দৰকাৰী কাৰণ এই চাহ আৰু কফিয়ে কিছুমান সমস্যাৰ সৃষ্টি কৰে এটা হৈছে এচিডিটিৰ সমস্যা হ'ব পাৰে দ্বিতীয়টো হৈছে ডিহাইড্ৰেশ্যন বিশেষকৈ পেচাবৰ ইনফেকশ্যনৰ সময়ত খাই থাকিলে পেচাবৰ ইনফেকশ্যন বাঢ়ি যাব পাৰে পেচাবৰ জ্বলা-পোৰাও বাঢ়ি যাব পাৰে তৃতীয়তে আপোনালোকৰ টোপনিৰ খেলিমেলি থাকিলেও এই চাহ আৰু কফিয়ে অপকাৰ কৰিব পাৰে সেইবাবে এইকেইটা ক্ষেত্ৰত বিশেষকৈ মন দিবলৈ চেষ্টা কৰিব এনেধৰণে চাহ আৰু কফি শুদ্ধ পদ্ধতিৰে বনালে আৰু শুদ্ধ সময়ত খালে আপোনাৰ বাবে ভাল হয় এতিয়া এটা কথা ক'বলৈ থাকি গ'ল যে চাহৰ সময়টো কওঁতে ৰাতিপুৱাৰ সময়টোতো ক'লোঁ দ্বিতীয় কাপ কেতিয়া খাব লাগে আটাইতকৈ বেষ্ট সময় 3টাৰ বজাৰ পৰা 4টাৰ বজাৰ ভিতৰত কাৰণ সাধাৰণতে দুপৰীয়া সাজ যদি আমি 12টা বজাত খালোঁ 3টামান বজালৈ আমাৰ হজম হৈ যায় বা 1টা বজাত খালে আমাৰ 4টা বজালৈ ধুনীয়াকৈ হজম হৈ যায় এবজৰ্পশ্যনখিনি হৈ যায় আৰু 3টাৰ পৰা 4টাৰ সময় সন্ধিয়া লগাৰ সময় হয় ৰাতি হ'বলৈ আৰম্ভ নকৰে সেইবাবে দিনৰ সময়তে যদি আপোনালোকে চাহকাপ খাই খোৱাৰ সময়লৈকেও এটা গেপ পায় খাদ্য খোৱাৰ পিছতো এটা ভাল গেপ পায় আৰু খোৱাৰ আগতো এটা ভাল গেপ পায় আৰু এনেধৰণে কৰিলে আপোনালোকৰ টোপনিৰ খেলিমেলিও নহয় এচিডিটিৰ প্ৰব্লেমেও নহয় আৰু এবজৰ্পশ্যনতো ভিটামিন নিউট্ৰিশ্যনৰ এবজৰ্পশ্যনত বা শুহি লোৱাৰ ক্ষেত্ৰতো অপকাৰ নকৰে সেইবাবে এনেধৰণে আপোনালোকে চাহ আৰু কফি খাবলৈ চেষ্টা কৰিব আৰু এইখিনি নিয়ম মানি চলিলে এই চাহ আৰু কফিয়ে আপোনালোকক মেডিচিনছৰ দৰে সহায় কৰিবলৈ আৰম্ভ কৰিব আহকচোন তেনেহ'লে আজিৰ পৰাই আমি ইয়াক শুদ্ধকৈ খাবলৈ চেষ্টা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সকলোৱে লিখকচোন বাৰু দিনটোত আপোনালোকে কেইকাপ চাহ বা কফি খায় আৰু সেই চাহ আৰু কফি লাল চাহ নে গাখীৰ চাহ নে ব্লেক কফি এতিয়া বহুতে হয়তো কমেণ্ট কৰিব পাৰে যিটো উত্তৰ মই এতিয়াই দি থওঁ যে গাখীৰ চাহ খালে একো লাভ নহ'ব নেকি গাখীৰ চাহৰ পৰা লাভ হ'ব নে একেবাৰে খাব নালাগে প্ৰকৃততে গাখীৰ চাহৰ পৰা একো লাভ নহয় কাৰণ এই চাহৰ যিখিনি এণ্টিঅক্সিডেণ্টছ সেইখিনি বেয়া হৈ যায় যিখিনি আমাৰ শৰীৰে ল'বলৈ সক্ষম নহয় যিখিনি বেনিফিটছ কৈ গ'লোঁ সেইখিনি গাখীৰ চাহত আপোনালোকে পাবলৈ সক্ষম নহ'ব আৰু স্বাস্থ্যৰ বাবেও ই হানিকাৰকহে হয় উপকাৰৰ জেগাত সেইবাবে গাখীৰ চাহৰ যিমান পাৰে এভইড কৰিবলৈ চেষ্টা কৰিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পাইছে পুনৰ এবাৰ সোঁৱৰাই দিছোঁ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ